উদাহৰণ 2 দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2q প্লাছ 1 আৰ্হিৰ, য'ত q কোনোবা অখণ্ড সংখ্যা। ইয়াত আমাৰ কি দিয়া আছে, দেখুওৱা যে প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা, অৰ্থাৎ যে যোগাত্মক যুগ্ম অখণ্ড সংখ্যা বা অযুগ্ম অখণ্ড সংখ্যানো কি বা সংখ্যা মানে কি, যদি আমাক আগতে এইটো বুজিব লাগিব, তেতিয়াহ'লে আমি এটা সংখ্যা ৰেখা ধৰি লওঁ বুজাৰ ক্ষেত্ৰত 0। এতিয়া ইফালে আমাৰ কি যাব 1 2 3 4 5 6 7 কি হ'ব অসীম। এই 0ৰ পৰা ইফালে আমি কি অসীম, এই সংখ্যাবোৰক আমাৰ কি সংখ্যা বুলি কোৱা হ'ব, যে যোগাত্মক অখণ্ড সংখ্যা। যে যোগাত্মক অখণ্ড সংখ্যা, এই সংখ্যাবোৰক কোৱা হ'ব। সংখ্যাৰ ৰেখাত আমাৰ কি থাকে -1 -2 -3 -4 -5, ইফালেও আমাৰ কি আহিব অসীম আহিব। এই সংখ্যাবোৰক আমাৰ কি সংখ্যা বুলি কোৱা হ'ব, ঋণাত্মক অখণ্ড সংখ্যা। ঋণাত্মক অখণ্ড সংখ্যা। দুটা সংখ্যাৰ ভাগ আমি পাই গ'লোঁ। এতিয়া আমাৰ ইয়াত অৰ্থাৎ প্ৰশ্নত কি দিয়া আছে, যোগাত্মক অখণ্ড সংখ্যাবিলাক আমাৰ দুটা আৰ্হি আছে, এটা কি 2q, যে দুটা আৰ্হি আছে, এটা 2q, এইটো সংখ্যা আমাৰ কি আৰ্হি, যোগাত্মক যুগ্ম অখণ্ড সংখ্যা আৰ্হি। আন এটা আমাৰ দিয়া আছে কি 2q প্লাছ 1 আৰ্হি। এই সংখ্যাটো আমাৰ যে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি। এতিয়া ইয়াত আমাৰ যিটো এই সংখ্যাবিলাক আমাৰ কি সংখ্যা, যোগাত্মক অখণ্ড সংখ্যা। এই সংখ্যাবিলাকৰ ভিতৰত আমাৰ কি দিয়া আছে, এই 2 সংখ্যাটো 4, এইবোৰ সংখ্যা আমাৰ কি সংখ্যা, যুগ্ম অখণ্ড সংখ্যা। এই যুগ্ম অখণ্ড এই সংখ্যাবোৰক আমি এইটো ৰূপত প্ৰকাশ কৰিব পাৰোঁ। সেইটোৱে আমাক কি আছে দেখুৱাব লাগে, যে আমি যে এইটোৰ 2q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, সেইটো আমাৰ কি দেখুৱাব লাগে। আকৌ এই 1 3 5 7 এই সংখ্যাবোৰ আমি এই 2q প্লাছ 1 আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, এইটো আমাক দেখুৱাব লাগে। কিন্তু এই কিউটো আমাৰ যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে। এতিয়া আমি এটা উদাহৰণ সহকাৰে ল'ম। এতিয়া আমাৰ সূত্ৰটো কি আছিল, যে ইউক্লিড বিভাজন ক্ৰমিকা বা ইউক্লিড বিভাজনৰ সূত্ৰটো আমাৰ কি আছিল, a is equal bq plus r, a is equal bq plus r, যে 0 less than or equal r less than b, অৰ্থাৎ এই r মান আমাৰ যিমান আহিব সেই 0ৰ সমান হ'ব পাৰিব বা 0তকৈ আমাৰ কি ডাঙৰ হ'ব পাৰিব, কিন্তু 0তকৈ সৰু হ'ব নোৱাৰে, যেনেকুৱা মাইনাছত হ'ব নোৱাৰে। 0তকৈ কি হ'ব লাগিব সমান বা 0তকৈ ডাঙৰ হ'ব লাগিব। এইখিনিতে আমি বুজিলোঁ। আকৌ এই যি r লেছ দেন কি আমাৰ b, তাৰমানে এই bতকৈ r মান আমাৰ সৰু হ'ব লাগিব, bৰ সমান হ'ব নোৱাৰে, bৰ কি হ'ব লাগিব সৰু হ'ব লাগিব এই r মান। এতিয়া ইয়াত আমাৰ কি, ইয়াত a is equal আমাৰ ভাজ্য, a মানে আমাৰ কি ভাজ্য, b আমাৰ ভাজক, q হ'ল আমাৰ কি ফল, r হ'ল আমাৰ কি হেক বা বাকী, যিটো আমাৰ কি থাকে
বাকী থাকে। এতিয়া যদি আমি এটা সংখ্যা লওঁ, উদাহৰণ যে ফৰ এক্সাম্পল এটা যদি কি লওঁ আমি উদাহৰণ লওঁ যে এই 2q আহি আমি দেখুৱাম যিকোনো এটা যোগাত্মক যুগ্ম অখণ্ড সংখ্যা আমাৰ কি আছে 2 আছে 4 আছে 6 আছে এনেকুৱা বহুত সংখ্যা আছে। গতিকে আমি ধৰি লোৱা হ'ল 4 এটা সংখ্যা, এই 4 সংখ্যাটো আমি কি 2q আৰ্হিত দেখুৱাব লাগে। এই 4 সংখ্যাটো কি দেখুৱাব লাগে 2q আৰ্হিত দেখুৱাব লাগে। তেতিয়াহ'লে এই 4 তেতিয়াহ'লে কি হৈ গ'ল আমাৰ ভাজ্য। এই ভাজ্যক আমি কাৰ দ্বাৰা হৰণ কৰিম ভাজক। এই ভাজকটো আমি কি ধৰিম যিহেতু আমাৰ কি যে 2q আৰ্হিত দেখুৱাব লাগে, গতিকে এই টুৰ দ্বাৰা আমি কি হৰণ দিলোঁ, অৰ্থাৎ ভাজ্য কি হ'ল আমাৰ 2 হৈ গ'ল। এতিয়া এই 2 4ৰ মাজত কিমান বাৰ যায় 2 বাৰ যাব, গতিকে 2 2 গুণ কি হ'ব আমাৰ 4, গতিকে বাকী ঠিক কি থাকিব আমাৰ 0। অৰ্থাৎ চোৱা ইয়াতে এতিয়া আমাৰ এই সূত্ৰ অনুযায়ী যদি আমি বহুৱাব যাওঁ তেতিয়াহ'লে আমাৰ ইয়াত কি হ'ব যে অৰ্থাৎ ইয়াত আমাৰ কি হ'ব 4 ইজ ইকুৱেল যে 2, অৰ্থাৎ ভাজক আমাৰ কি দিয়া আছে ভাজক 2 দিয়া আছে, গতিকে ইয়াত আমি কি লিখিলোঁ 2 লিখিলোঁ ইনটু ভাগফল কিমান আহিছে আমাৰ 2 আহিছে আৰু আমাৰ ভাগশেষ কিমান আমাৰ 0, অৰ্থাৎ 0। তেতিয়াহ'লে চোৱা এতিয়া এইটো 2 আমি লিখিলোঁ। এতিয়া এই যিকোনো ইয়াত আমাৰ কি কোৱা আছিল যে আমাৰ ইয়াত কোৱা আছিল যে কোনোবা অখণ্ড সংখ্যা যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে। তেতিয়াহ'লে ইয়াত যদি আমি এই 2 যিকোনো এটা অখণ্ড সংখ্যা ধৰি লওঁ q প্লাছ 0, চোৱা তেতিয়াহ'লে আমাৰ কি হৈ গ'ল 2q আৰ হৈ গ'ল। তেতিয়া এই 4 সংখ্যাটো আমি কি 2q আৰ্হিত দেখুৱাব পাৰিলোঁ নাই 2q আৰ্হিত দেখুৱাব পাৰিলোঁ। এতিয়া যদি আমি এটা অযুগ্ম অখণ্ড সংখ্যা লওঁ, কি এটা অযুগ্ম অখণ্ড সংখ্যা লওঁ, ধৰা হ'ল কি 5 আমাৰ কি যিকোনো অযুগ্ম অখণ্ড সংখ্যা, এই 5 সংখ্যাটোক অযুগ্ম অখণ্ড সংখ্যাটোক আমাৰ কি 2q যে 2q প্লাছ 1 আৰ্হিত প্ৰকাশ কৰিব লাগে। তেতিয়াহ'লে আমি কাৰ দ্বাৰা হৰণ কৰিম 2ৰ দ্বাৰা হৰণ কৰিম। তেতিয়াহ'লে 2ৰ দ্বাৰা যদি আমি হৰণ কৰি দিওঁ এই 2 5ৰ মাজত কেইবাৰ যায় 2 বাৰ যাব, ঠিক আছে 2 বাৰ গ'লে 2 2 গুণ 4, 2 2 গুণ কিমান আমাৰ 4, বাকী থাকিব কি আমাৰ 1। তেতিয়াহ'লে এই সংখ্যাটোক আমাৰ কি 5 ইজ ইকুৱেল যে 2 ইনটু 2 প্লাছ 1, অৰ্থাৎ 2 এই কিউ আমাৰ কোনোবা অখণ্ড সংখ্যা ধৰিব পাৰোঁ। তেতিয়াহ'লে আমি ইয়াত কি দিয়া হ'ল, তেতিয়াহ'লে বাকী কি আছিল আমাৰ 1। তেতিয়াহ'লে চোৱা এইটো আমাৰ কি 2q প্লাছ 1, অৰ্থাৎ যিকোনো অযুগ্ম অখণ্ড সংখ্যা 2q প্লাছ 1 আৰ্হিত আৰু যিকোনো যোগাত্মক যুগ্ম অখণ্ড সংখ্যা আৰ্হি আমি কি 2q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। এতিয়া আমাৰ কথাটো আহিল কি আমি এতিয়া আমি কি কৰিম আমি সমাধান কৰিম, ঠিক আছে সলিউশ্যন। তেতিয়াহ'লে এটা আমি ধৰিম লেট ধৰা হ'ল যে আমি যে যোগাত্মক অখণ্ড সংখ্যাটো ধৰিম আমিতো নাজানো, গতিকে আমি ধৰিম কি এ যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু বি ইজ ইকুৱেল টু, অৰ্থাৎ বিৰ মান আমি 2 দ্বাৰা, কাৰণ ইয়াত আমাৰ কি 2q আৰ্হিত দেখুৱাব লাগে, যাৰ কাৰণে আমি বিৰ মান কি ধৰিছোঁ 2 ধৰিছোঁ। চোৱা এতিয়া যদি আমি এইটো ইউক্লিড বিভাজন প্ৰমেয়িকা হিচাপে ব্যৱহাৰ কৰোঁ বহুৱাই দিওঁ তেতিয়াহ'লে ইয়াত কি হ'ব, এতিয়া কি যে ইয়াত আমাৰ কি হ'ব এ, যিহেতু এইটো আমাৰ কি যিকোনো যোগাত্মক অখণ্ড সংখ্যা এইটোক আমি কি কৰিম ভাঙিম, অৰ্থাৎ এইটো ভাঙি লিখিব ইয়াত আমাৰ কি হ'ব চোৱা এতিয়া আমাৰ সূত্ৰটো কি আছিল এ ইজ ইকুৱেল বি কিউ প্লাছ আৰ, যে 0 লেছ দেন অৰ ইকুৱেল আৰ লেছ দেন কি বি। তেতিয়াহ'লে সেই হিচাপে লিখিব গ'লে এ, অৰ্থাৎ বিৰ মান আমাৰ কি আহিছে 2, কিউৰ মান আমি নাজানো কিউ প্লাছ আৰৰ মান আমি নাজানো আৰ, ধৰি লোৱা হ'ল। এতিয়া আমাৰ ইয়াত কি হ'ব আমাৰ কি 0 লেছ দেন অৰ ইকুৱেল আৰ লেছ দেন বি, ঠিক আছে। এতিয়া এই সংখ্যাটো চোৱা, এতিয়া ইয়াত যদি আমি ধৰি লওঁ যে ইয়াত আমাৰ কি হ'ব, ইয়াত যিহেতু আমাৰ এটা সংখ্যা পালোঁ যে 2q প্লাছ আৰ,
তেতিয়াহ'লে চোৱা ইয়াত আমাৰ কি দিয়া আছিল যে 0 লেছ দেন অৰ ইকুৱেল আৰ, অৰ্থাৎ আৰৰ মান 0 হ'ব পাৰে বা 0তকৈ ডাঙৰ হ'ব পাৰে। তেতিয়াহ'লে আৰৰ মান আমি কি ধৰিলোঁ যে আমি 0 এটা কি ধৰিলোঁ। চোৱা আৰৰ মান কি ধৰিলোঁ 0 ধৰিলোঁ। আকৌ ইয়াত কি কোৱা আছে যে আৰৰ মান বিতকৈ আমাৰ কি হ'ব লাগিব সৰু হ'ব লাগিব। চোৱা ইয়াত আমাৰ বিৰ মান কি আছিল 2, গতিকে 2তকৈ সৰু কি সংখ্যা আছে, গতিকে 1 আছে। গতিকে ইয়াত আমি কি ধৰিলোঁ 1 ধৰিলোঁ। ইয়াতকৈ আৰু আমি 2 ধৰিব নোৱাৰোঁ, তেতিয়াহ'লে এই বিতকৈ কি হ'ব সমান হৈ যাব। গতিকে আৰৰ মানটো বিতকৈ বেছি বা সমান হ'ব নোৱাৰে, গতিকে 1 হ'ব। এতিয়া যদি আৰ ইজ ইকুৱেল 0 হয়, তেন্তে এই সূত্ৰ হিচাপত যদি আমি বহুৱাই দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব যে এ ইজ ইকুৱেল টু কিউ। চোৱা আৰৰ মান আমাৰ কি ধৰিছোঁ 0 ধৰিছোঁ, গতিকে 0 অৰ্থাৎ 2q, অৰ্থাৎ এইটো আমাৰ কি হৈ গ'ল যুগ্ম অখণ্ড সংখ্যা হৈ গ'ল। কেনেকৈ ধৰি লোৱা হ'ল 2q, এই 2q এই 2ৰ লগত যিকোনো যদি আমি এটা অখণ্ড সংখ্যা ধৰি লোৱা হ'ল 1 পূৰণ কৰিলেও আমাৰ কি হ'ব 2 হ'ব। আকৌ এই 2q এইটোৰ লগত যদি আমি এই কিউৰ মান যদি আমি 2 ধৰোঁ তেতিয়াও আমাৰ কি হ'ব 4 হ'ব। তাৰমানে যিকোনো অখণ্ড সংখ্যা ধৰিলেই আমাৰ কি হ'ব এই 2q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। তাৰমানে কি এটা আমাৰ কি যুগ্ম। আকৌ যে আৰ ইজ ইকুৱেল 1 ধৰিলোঁ, তেন্তে আমাৰ কি হ'ব তেন্তে এ ইজ ইকুৱেল পি কিউ প্লাছ, যেহেতু আৰৰ মান আমি কি ধৰিছোঁ 1, গতিকে 1, গতিকে এইটো আমাৰ কি অযুগ্ম। তাৰমানে কি, গতিকে আমি লিখিব পাৰোঁ যে এতেকে প্রত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2q প্লাছ 1 আৰ্হিৰ। এইখিনি লিখিলে আমাৰ কি সমাধানটো হৈ যাব।